নমস্কাৰ, এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৩ জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইকনমিক্স টাইম পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা কেতিয়া প্ৰদান কৰিব সেই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৰিলিজ দ্য 19th ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ স্কিম অন February 24, 2025 during his visit to Bhagalpur, Bihar। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক যোৱা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহাৰৰ ভগলপুৰৰ পৰা প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ধন লাভ কৰিছে সেইসকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন। তো কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকক বিতংভাৱে এতিয়া জনাই দিছোঁ। তাৰপিছত লিখা আছে, when will PM কিষাণ বেনিফিচিয়াৰী ৰিচিভ দিয়াৰ 20 ইনষ্টলমেণ্ট। তাৰপিছত লিখা আছে, since the 19th installment was released in February, the 20 installment can be expected anytime in June। তাৰপিছত লিখা আছে, the issuance of next installment date is not fixed, the government will notify the date। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে লগতে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা লাভ কৰিছে সেইসকল কৃষকে চলিত জুন মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা। কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাসকলে লাভ কৰিব 5000 টকা। তো কোনবোৰ মহিলাসকলে কেনেকৈ লাভ কৰিব, কেনেকৈ আবেদন কৰিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে, ইট ইজ এ ফ্লেগশ্বিপ স্কিম অফ দ্য গভৰ্ণমেণ্ট ফৰ প্ৰেগনেণ্ট উমেন এণ্ড লেক্টিং মাদাৰ্ছ। তো ইয়াতে কোৱা অনুযায়ী গৰ্ভৱতী মহিলাসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এইখন আঁচনি। গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে বেনিফিট। তো বেনিফিটৰ ভিতৰত কোৱা হৈছে, ইট ইজ এ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT স্কিম কেছ বেনিফিট অফ 5000 ইন 3 ইনষ্টলমেণ্ট। তো এইখন আঁচনিত যিসকল মহিলাই আবেদন কৰিব 3টা কিস্তিত 5000 টকা ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তো আপোনালোকৰ ঘৰত যদি গৰ্ভৱতী মহিলা আছে তেন্তে এইখন আঁচনিত আবেদন কৰাৰ বাবে আপোনাৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব লাগিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।